জয় হিন্দ দোস্ত। সকলোৰে দুখৰ বিষয় জুবিনদাৰ কাৰণে। জুবিনদাৰ যাতে মনে শান্তি পায়, স্বৰ্গবাসী হয় এখেত। সকলোৱে সেইটোৱে চিন্তা কৰক। যেনেকৈ তেখেত সকলোকে আমোদ কৰিছিল, সকলোকে এক হৈ থাকিবলৈ কৈছিল আৰু সকলোৱে যাতে ইনচানিয়ত লৈ, মানৱতা লৈ জীয়াই ৰখাটো এখেত বিচাৰিছিলে। সেইটো কাৰণে সকলোৱে যাতে এখেতৰ প্ৰতি, এখেতৰ ভাষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে যে মানৱতা আৰু ইনচানিয়ত লৈ আগবাঢ়িব লাগে। আৰু সকলোকে অনুৰোধ কৰিছোঁ, দুখ কৰি লাভ নাই, কাৰণ জন্ম বিবাহ মৃত্যু এইকেইটা কাৰো হাতত নাথাকে। সেইটো কাৰণে সকলোকে অনুৰোধ কৰিছোঁ, অলপ নিজকে ভালদৰে বুজাবলৈ চেষ্টা কৰক। কাৰণ কেলৈ এখেতটো যাওঁ বুলি যোৱা নাই। এখেতক কোনে মৰম নকৰে। সকলোৰে মনত এখেত বচি আছে, সদায় জীয়াই থাকিব। আমি মৰি যোৱালৈকে এখেত জিন্দা থাকিব আমাৰ মনত। সেইটো কাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে এখেতৰ চিৰশান্তিৰ কাৰণে ভালদৰে এখেতৰ জীৱটো যাওক। সকলোৱে নিজকে নিজে বুজাই, ভালদৰে নিজকে নিজে বুজাই থাকক আৰু সকলোৱে মানৱতা ৰাখি, ইনচানিয়ত ৰাখি কাম কৰিব লাগে এখেতৰ লেখীয়াকৈ। এখেতৰ লেখীয়া মানুহ এজন আকৌ আমি ঘূৰাই পাবলৈ টান হ'ব। সকলো অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, নিজকে নিজেই বুজক আৰু এখেতৰ মনৰ শান্তি দিয়ক। জয় আই অসম, জয় হিন্দ।